বজালী জিলাত আমচোৰ প্ৰতিবাদ বজালী জিলাৰ উপায়ুক্ত কাৰ্যালয় সন্মুখত আমচোৰ অৱস্থান ধৰ্মঘট ৰাজ্যত অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে কৰা হয় এই প্ৰতিবাদ বজালী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচোৰ বৰষুণৰ মাজতে প্ৰতিবাদ সাব্যস্ত কৰে। বজালী জিলাৰ আমচো সমিতিৰ উদ্যোগত 2 ঘণ্টা অৱস্থান ধৰ্মঘট কৰা হয়। যিবোৰ মানুহক উচ্ছেদ কৰা হৈছে তেওঁলোকক পুনৰ সংস্থাপনৰ দাবী জনোৱা হয়। অসম চৰকাৰে বাছি বাছি এটা জাতিকে টাৰ্গেট কৰি যাতে নলয় তাৰ বাবে সকীয়াই দিয়ে। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এজন চৰম মুছলিম বিদ্বেষী মুখ্যমন্ত্ৰী। যতেই মুছলমান মানুহক দেখিবলৈ পায় ততেই হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ প্ৰশাসন বুলডোজাৰ তেওঁলোকক উচ্ছেদ কৰাৰ কাৰণে ৰেডি হৈ থাকে। কেৱল গোৱালপাৰাই নহয়, অসমৰ বিভিন্ন ঠাইত যতেই মুছলমান আছে ততেই তেওঁ টাৰ্গেট কৰি কেনেকুৱা ধৰণে এই মানুহখিনিক হাৰাশাস্তি কৰি অসমৰ বুকুৰ পৰা নিশেষ কৰিব পৰা যায় সেই ষড়যন্ত্ৰ লৈ তেওঁ ৰাতিও টোপনি মৰাটো সেই কথাই ভাবি থাকে। আজি যাৰ কাৰণে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱা ধৰণৰ আইন আদালত একো নমনাকৈ তেখেতৰ নিজৰ বাহুবল দেখুৱাই কেৱল সংখ্যালঘু মানুহক অন্যায়ভাৱে অত্যাচাৰ কৰি তেওঁলোকক ঘৰ বাৰী ভাঙি দি উচ্ছেদ কৰা হৈ আছে। আজি আপোনালোকে জানে যে পৰীক্ষা চলি আছে, সৰু সৰু কণ কণ ল'ৰা ছোৱালী আজি থাকিবলৈ ঠাই নাই, মানুহৰ ঘৰ বাৰী ভাঙি দি এই বাৰিষাৰ বতৰত এই মানুহখিনি ক'ত যাব। আমি অসম চৰকাৰক কৈছোঁ যে আপোনালোকে ভূমিহীন মানুহক প্ৰথমে ভূমি প্ৰদান কৰক, ভূমি প্ৰদান কৰি সেই মানুহক পুনৰ সংস্থাপন কৰি তাৰ পৰা উচ্ছেদ কৰক, আমাৰ একো ক'ব লগা নাই। কিন্তু অসম চৰকাৰে কেৱল বাহ লোৱাৰ কাৰণে কিছু ব্যক্তিৰ কিছু সংগঠনৰ বাহ লোৱাৰ কাৰণে আজি অমানৱীয়ভাৱে সংখ্যালঘু মানুহক হাৰাশাস্তি কৰি আছে, তেওঁলোকক উচ্ছেদ চলাই আছে, তেওঁলোকৰ ঘৰ বাৰী ভাঙি আছে, তেওঁলোকৰ সতি সন্তানৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰি আছে, তেওঁলোকৰ সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি আছে। গতিকে আমি আজিৰ এই ধৰ্ণাস্থলীৰ পৰা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ যে আপোনাৰ এই হিটলাৰী শাসন বন্ধ কৰক, আপোনাৰ এই অমানৱীয় কামবিলাক বন্ধ কৰি মানুহক শান্তিত থাকিবলৈ দিয়ক। অসমখনত শান্তিৰে কেনেকৈ প্ৰত্যেকটো জাতি জনগোষ্ঠী একত্ৰিতভাৱে জীয়াই থাকি বৃহত্তৰ অসম গঢ়িব পাৰে সেই চিন্তা কৰক। আপুনি হিন্দু মুছলিমৰ চিন্তা বাদ দি সৰ্বাংগীন অসমৰ ৰাইজৰ উন্নয়নৰ কাৰণে চিন্তা কৰক, তেতিয়াহে অসমখন আগুৱাই যাব। আৰু আপোনাৰ যি ডিভাইড এণ্ড পলিচি কৰি আপুনি দিওঁ, আৰু আজি চাইছে গোটেই অসমৰ প্ৰতিখন জিলাত আমি সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচোৱে ব্যাপক আন্দোলন কৰিছোঁ। ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'বলৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক ৰেডি হৈ থাকিবলৈ আজিৰ এই সভাস্থলীৰ পৰা, আজিৰ এই ধৰ্ণাস্থলীৰ পৰা প্ৰত্যাহ্বান জনাইছোঁ। আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ চেভাৰ 85,000ৰ পৰা ডায়মণ্ড 1,10,000লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পচন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ। আমাৰ পৰৱৰ্তী যোৱাৰ তাৰিখ 2025 চনৰ 14 জুলাই।